গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত প্ৰৱেশ থাকে পৰিয়ালৰ সদস্যত, কিন্তু বাকী বিশেষ এই ভূত যি হয়, এই যি দুষ্ট আত্মা, এয়া সেই প্ৰকাৰৰ প্ৰাণী যিয়ে ইয়াতো দুখী কৰে আৰু আগলেও কৰিব আৰু ওচৰ চুবুৰীয়াকো আৰু পিছত মৰি যায়, ভূত হৈ যায়। তেতিয়া সিহঁত কাৰোবাৰ মাজত প্ৰৱেশ কৰি তেওঁলোকৰ অশান্তি দিয়াৰ অভ্যাস, জিতি কৰাৰ, তেন্তে এয়াতো বেলেগ টাইপৰ। গতিকে পিত্তৰ হৈ এয়া ভূতেই হয়। এতিয়া এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰে আৰু ক'ৰবাত কিবা চৰ্চা এই প্ৰভুৰ যদি কোনোবাই কৰি থাকে, তেতিয়া ইহঁতৰ এক বিশেষ প্ৰেৰণা হয়। এওঁলোকে অনুভৱ কৰে যে আমাৰ সৈতে বহুত বেয়া হৈ গ'ল। তেন্তে এনেকুৱাই এইজন শ্ৰী লেখৰাম দেৱ আছিলে। চৰাফ অৰ্থাৎ সোণাৰী আছিল মুম্বাইত, আৰু তেখেতৰ ঘৰত সৎসংগ হৈছিলে। তেতিয়া এদিন সেই সোণাৰীৰ ভিতৰত অৰ্থাৎ লেখৰাজৰ ভিতৰত কোনো ব্ৰহ্মাৰ পদত আগতে থকা পিত্তৰ প্ৰেত তেওঁৰ ভিতৰত প্ৰৱেশ কৰিলে। আৰু এদিন তেওঁৰ ঘৰত সৎসংগ হৈছিলে, এজন সন্ত আহিছিলে। তেতিয়া তেওঁৰ এনেকুৱা হ'ল, চকু ৰঙা হৈ গ'ল আৰু অচেতন হৈ পৰি গ'ল। আৰু পাছত যেতিয়া তেওঁ এনেকৈ ক'ব ধৰিলে, অহম ব্ৰহ্মাস্মি, অহম ব্ৰহ্মাস্মি। আকৌ কৈছে, কিছুদিনৰ পিছত ক'বলৈ ধৰিলে, অহম শিৱহম শিৱহম শিৱহম। সেই ভূতে ক'লে, যেনেকৈ কোনোবাই কয় ভূত আহিছে, কাৰোবাৰ কোনো ভক্তৰ ভিতৰত প্ৰৱেশ কৰিছে, আৰু যদি এনেকৈ কয় মই ভৈৰৱ আৰু বটল খাম, আৰু কোনো ভূতিনীয়ে কয় কাৰোবাত প্ৰৱেশ কৰি কয় যে মই মাতা হয়, মই মাতা এনেকুৱা কৰি দিম, তোমাৰ অৱস্থা বেয়া কৰি দিম। তেওঁ হ'ল ভূতনী আৰু কৈছে মাতা। গতিকে যিয়ে সি ব্ৰহ্মা বুলি কৈ আছিলে নিজক, সাধাৰণ ভূতে ব্ৰহ্মা ক'ব নোৱাৰে। মাতাৰ লেভেলবোৰেতো বহুত কিবা কৈ দিয়ে। গতিকে তেওঁ কেতিয়াবা ব্ৰহ্মাৰ পদত থকা আত্মা আছিলে, যি সেই লেখৰাজৰ ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু পিত্তৰজনী যি হয়, ভূতজনী যি হয়, ইয়াত আয়ুস বহুত হয়, বহুত বেছি, 1000 বছৰৰ আয়ুস হয়। গতিকে সেই ব্ৰহ্মাৰ পদত থকা ব্যক্তি, তাতে তেওঁৰ সৰগ ভাগি পৰিল। আমৰ দৰে চুহি খাই পেলাই দিলে সেই কালে। যি ভাল উপাৰ্জন আছিলে সেয়া শেষ কৰি দিলে, এতিয়া ভূত বনাই পঠাই দিলে। এতিয়া তাৰ সেই একেই অহংকাৰ, যেনেকৈ কোনো গাঁওবুঢ়াৰ পদৰ পৰা নামি গৈছে, আৰু তথাপিও তেওঁ গাঁওবুঢ়া বুলি ক'লে বহুত আনন্দিত হয়, আৰু অতি আনন্দিত হৈ কয় যে ভাই ঠিক আছে। আৰু হ'লেও তেওঁ নিজেই নিজক গাঁওবুঢ়াৰ দৰে ভাবি বেছি আনন্দিত হয়। যেতিয়া কোনোৱে সোধে কোন হয়, আমুক আছিলে, আমুক গাঁওবুঢ়া হয়, আমুক গাঁওবুঢ়া, নিজেও ক'ব হয় গাঁওবুঢ়া, এক্স গাঁওবুঢ়া হোৱা স্বত্তেও তেওঁ এনেকৈয়ে কয়। তেন্তে এনেকুৱাই সেই যি পদত থকা ব্যক্তিৰ মাজত আজিও সেই অহংকাৰ আছে, অহম ব্ৰহ্মাস্মি। আকৌ কেতিয়াবা কয় অহম শিৱহম, মই শিৱ। গতিকে এনেকৈয়ে কথাবোৰ বেয়া হৈ যায়। তেন্তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰো মৃত্যু হয়। এতিয়া আপোনালোকক দেখাই আছো, প্ৰথমতেতো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, নহ'লে কোনোৱে কৈ দিব, ভক্তক ক'ব যে মিছা কৈছে ৰামপালে, ব্ৰহ্মা বিষ্ণু মহেশটো অজৰমৰ হয়, তেওঁ বিভ্ৰান্ত কৰি আছে, লোকবেদ শুনাই, মিছা সন্তই। গতিকে ইয়াৰ বাবে আমি চাকি দেখাব লাগিব। এজন অন্ধ আছিলে, ৰাতিৰ সময়ত ক'ৰবাত ৰাস্তাৰে গৈ আছিলে, হাতত জ্বলি থকা চাকিটো লৈ আছিলে, লালটেন। গাঁৱত এটা দুটা লালটেন এতিয়াও পোৱা যাব, বাকী এতিয়া লালটেনৰ ঠাইত টৰ্চ আহিল। টৰ্চ বুলিয়ে ধৰি লোৱা। তেওঁ লালটেন লৈ গৈ আছিলে, খেলা ধূলা কৰি আগফালৰ পৰা ল'ৰা ছোৱালী আহি আছিলে, আৰু সেই বুঢ়াজন যি অন্ধ আছিলে তেওঁ ক'লে, সাৱধান ল'ৰা ছোৱালীহঁত, মই দেখা নাপাওঁ, ভালকৈ আহিবা, মই অন্ধ, লাহে লাহে যোৱা, মই অন্ধ। সেই ল'ৰা ছোৱালীবোৰ থিয় হৈ গ'ল সেই বুঢ়াজন অন্ধজনৰ চাৰিওফালে, আৰু ক'লে বাবা আপুনি চকুৰে নেদেখে? নাই মই নেদেখো বোপাই, মই অন্ধ। তেনেহ'লে লালটেনটো জ্বলাই লগত লৈ কিয় ফুৰিছে? সেই অন্ধজনে ক'লে তোমালোক চকু থকা কেইজনৰ বাবে, যাতে মোক তোমালোকে খুন্দা নামাৰা।
তোমালোকৰ কাৰণে লৈ আছো, চকু থকা সকলৰ কাৰণে। মোক প্ৰয়োজন নাই ইয়াৰ। তেন্তে এই প্ৰকাৰে এই যিবোৰ সৎগ্ৰন্থ আছে, এইবোৰ দাসৰ বাবে লালটেন। মোৰ প্ৰয়োজন নাছিল, কাৰণ মোক কবিৰ পৰমেশ্বৰদেৱে সেই মূল্যৱান জ্ঞান দিছে, যাৰ সমৰ্থনসমূহ বেদ, গীতা, পুৰাণ, কোৰাণ সকলোৱে কৰিছে, বাইবেলেও কৰিছে। গতিকে এই জ্ঞান আমাৰ প্ৰথমৰ পৰাই, এই সৎগ্ৰন্থৰ ৰহস্য জনাৰ আগৰ পৰাই আছিলে। গতিকে আপোনালোক যিখন গ্ৰন্থত আধাৰিত, সেই গ্ৰন্থৰ মাধ্যমেৰে সেই লালটেন দেখুৱাই আপোনালোকক এই সৎ মাৰ্গলৈ অনা এই দাসৰ উদ্দেশ্য। এতিয়া চাব, শ্ৰীমদ দেৱী ভাগৱত যিয়ে প্ৰমাণিত কৰিব, এই শাস্ত্ৰই প্ৰমাণিত কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক নাশৱান, অবিনাশী নহয়, অজৰ অমৰ নহয়। গীতা প্ৰেছ গোৰখপুৰ। ইয়াৰ সম্পাদক কোন হয়? অনুবাদকৰ্তা হনুমান প্ৰসাদ পোদ্দাৰ, চিমন লাল গোস্বামী। আৰু এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ফোন নম্বৰ ইমান 123 পৃষ্ঠাত, তৃতীয় স্কন্ধত 123 পৃষ্ঠাত। তৃতীয় স্কন্ধ। এতিয়া ভগৱান বিষ্ণুৱে কৈ আছে, দুৰ্গা দেৱীৰ স্তুতি কৰি আছে, তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই অৰ্থাৎ বিষ্ণু, মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমাৰ জন্ম আৰু মৃত্যু হয়, কেৱল তুমিয়েই নিত্য। বিষ্ণুদেৱে কৈ আছে, আপুনি অবিনাশী, জগত জননী হয়, প্ৰকৃতি অৰ্থাৎ দুৰ্গা। দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়, সেইটো মনত ৰাখিব, কিয়নো গীতাৰ ভিতৰত দাসে সিদ্ধ কৰিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম দুৰ্গা আৰু কালৰ পৰা হৈছিলে। তাত প্ৰকৃতি শব্দ আছে 14 নং অধ্যায়ৰ 3, 4, 5 নং শ্লোকত। প্ৰকৃতি বুলি দুৰ্গাক কোৱা হয়। আৰু সনাতনী দেৱী, ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান হ'ল। তেনেহ'লে মই তমোগুণী লীলা কৰোতা শংকৰ কি তোমাৰ সন্তান নহলো? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই হয়। শিৱে সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰাত তুমি অতি চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থবান হয়। এই 3 গুণৰ পৰা উৎপন্ন আমি ব্ৰহ্মা, বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকোঁ। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ 4টা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। নম্বৰ 1, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। আৰু নম্বৰ 2, দুৰ্গা এওঁলোকৰ মাতা হয়। নম্বৰ 3, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ। আৰু নম্বৰ 4, যে এওঁলোকে কেৱল নিয়ম অনুসাৰ কাৰ্যহে কৰিব পাৰে, যাৰ যেনেকুৱা কৰ্ম সিমানেই ফল তেওঁলোকে দিব পাৰে। এওঁলোকে একো পৰিৱৰ্তন নিজে কৰিব নোৱাৰে। আপোনালোকৰ ভাগ্যত, আপোনালোকৰ প্ৰাৰব্ধত এওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে। যেনেকুৱা এই লোকবেদত বনাই ৰাখিছিলে, যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱা ফল দিব ভগৱানে। গতিকে এওঁলোক ইমানলৈকেহে ভগৱান। যদি তোমালোকৰ পাপ আছে, তেনেহ'লে পাপো তোমালোকক ভোগ দিব, সকলো ভোগ কৰাব। এওঁলোকে লাঠি লৈ তোমাৰ সৈতে থাকিব, ইমানেই কাম। আৰু আপোনালোকৰ যিবোৰ পুণ্য আছে সেইবোৰো দিব। অৰ্থাৎ ইয়াত আপোনাৰ পুণ্যৰ ফলো দিব আৰু পাপৰো দিয়া হ'ব। এওঁলোকে ইমানেই কৰিব পাৰে। আৰু পূৰ্ণ পৰমাত্মাই কি কৰে? তেওঁ আপোনাৰ পাপক নাশ কৰি আপোনাক সুখেই সুখ দিয়ে, তেওঁ দুখ নিদিয়ে। সেয়েহে তেওঁক সুখ সাগৰ বুলি কোৱা হয়। अब यहाँ प्रसंग चल रहा है, मन तू चल रहे सुख के सागर, दा शब्द सिंधु रत्नागर। तो इंद्र कुबेर ईश की पदवी, ब्रह्मा विष्णु शिव, ये ब्रह्मादिकत है। আৰু এওঁলোকৰ পদবী পায়ো তুমি। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया।
और विष्णुनाथ के पुर को जाकर तुम फिर भी वापस आया। এতিয়া পুণ্যাত্মাসকল মনত ৰাখিবা এই কথা, কাৰণ আমাৰ ভিতৰত এই কালে এনেকুৱা শৰীৰ আমাক দিছে, ইয়াত কেতিয়াবা কেতিয়াবা মুড হয় ভক্তি কৰিবলৈ, নহ'লে কেতিয়াবা বিপি হাই, কেতিয়াবা 70 প্ৰকাৰৰ সমস্যা, আকৌ আৰু চিন্তা, খোৱা বোৱা কৰিলেও চিন্তা, কাৰোবাৰ চুগাৰ আছে, কাৰোবাৰ আকৌ কিবা শ সমস্যা। আমি এই কথাবোৰ শুনিতো লওঁ, আত্মাই মানিও লয়, কিন্তু আমি দৃঢ় হ'ব পৰা নাই। সেইকাৰণে আপোনালোকে ৰৈ ৰৈ এই সৎসংগ শুনিব লাগিব আৰু ভক্তি কৰি থাকিব লাগিব, কাৰণ এনেকুৱা বিধি আপোনালোকক কোৱা হৈছে যে অলপ ভজন কৰিলেও বেনিফিট আপোনালোকে বেছি পাব। আৰু আন যিবোৰ সাধনা আছিল সেইবোৰ লোকভেদ আছিলে, সেইবোৰ নিজ ইচ্ছাৰে কৰা আচৰণ, সেইবোৰৰ পৰাতো একোৱেই লাভ নহ'ব। গতিকে কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ পৰিব। এতিয়া যেনেকৈ পৰমাত্মাই আমাক কৈছে कि कोटि जन्म तन भरमत हो गए कुछ नहीं हाथ लगे रे। আপোনালোকে শুনিছে চাগে এটা বহুত ডাঙৰ দুখদায়ক ঘটনা ঘটিছে জাপানত, আৰু তাত বহুত ফৰৱাৰ্ড বুলি মানিছিলে নিজে নিজকে, ডাঙৰ টেকনিচিয়ান, আৰু প্ৰকৃতিকো আগৰ পৰাই জানি লৈছিলে। এনেকুৱা ঘটনা ঘটিব তেওঁলোকে আগৰ পৰাই জানিছিলে, আৰু তাৰ সত্ত্বেও এটা ছেকেণ্ডৰ ভিতৰতে তেওঁলোকৰ সকলো বিনাশ কৰি দিলে, আৰু বহু হাজাৰ মানুহৰ মৃত্যু হ'ল। সেই ঘৰ আট্টালিকা ভাঙি শেষ হৈ গ'ল, বিচাৰিয়ে পোৱা নাযায়। তাত কিবা ক্ষেত্ৰ আছিলে, বসবাসৰ যোগ্য নাথাকিল। এবাৰ পোলেণ্ড দেশৰ সম্পূৰ্ণ কেবিনেট, য'ত মন্ত্ৰী, প্ৰধানমন্ত্ৰী, তাত 95-96 এখন বিমানতেই গৈ আছিলে আটাইকেইজন, আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ গ'ল, সকলো মৰি থাকিল। এতিয়া তেওঁলোকতো একোজন সুপ্ৰিম পাৱাৰ পোষ্টত আছিল, আৰু তেওঁলোকৰ কি কি লক্ষ্য আছিলে এক ছেকেণ্ডতেই বিচাৰি নোপোৱা হৈ গ'ল। গতিকে পৰমাত্মাই মনত পেলাই দিছে যে ইহঁতে আপোনাৰ সৈতে চলনা কৰি আছে। আপোনাৰ মনুষ্য জীৱনক বৰবাদ কৰাই এই কালৰ মুখ্য উদ্দেশ্য। আপোনাৰ পুণ্যৰে আপুনি উচ্চ পোষ্ট প্ৰাপ্ত কৰে, আপোনাৰ এই পূৰ্বজন্মৰ শুভ সংস্কাৰেৰেই আপুনি শ্ৰেষ্ঠ হয়, ধনী হয়, মনুষ্য শৰীৰ পায়, আৰু এয়াই আপোনাৰ বৰবাদ কৰাই ভক্তি, যথাৰ্থ ভক্তিৰ পৰা দূৰত ৰাখি সি আপোনাৰ লগত বহুত ডাঙৰ চল কৰি আছে। গতিকে পৰমেশ্বৰে আহি আমাক এইবোৰ কৈছিলে। এতিয়া আপোনালোকক দেখুৱাম, পুণ্যাত্মাসকল, যিমানবাৰ আপোনালোকক এই সৎসংগ শুনোৱা হয়, বহু প্ৰমাণ দিয়া হয়, এয়া ব্যৰ্থ নহয়, এয়া কোনো ৰুটিন নহয়, ইয়াৰ পৰা আপোনালোকৰ বহুত হিত হ'ব। এতিয়াই আপোনালোকক উদাহৰণ দিছিলোঁ যে ৰোগ নিবাৰণৰ বাবে সেয়াই টেবলেট 2-3 টাইম ডক্তৰে যেনেকৈ কৈছে ইয়াক খোৱাৰ আৱশ্যক, আৰু এয়াই হয় ছেম টু ছেম। আৰু খোৱাজনে ৰুচিৰে খায়, কাৰণ তেওঁৰ ৰোগ নিৰাময় কৰিবলৈ আছে। তেওঁ জানে ভয়ংকৰ ৰোগ, এদিন ড'জ নল'লে কাম বাঢ়ি যাব। গতিকে এয়াই দাসৰ উদ্দেশ্য যে আপোনালোকক এই ড'জ প্ৰতিবাৰ দিওঁ। এতিয়া টেবলেটটো আপোনালোকক দিয়া হৈছে, কেপচুল দিয়া হৈছে নাম স্মৰণ কৰাৰ বাবে, কিন্তু ইয়ালৈ অহাৰ পাছত এই গ্লুক'জ আকৌ ল'ব লাগে। এয়া হস্পিটেলত লগোৱা হয়, কোনো আৰু ঔষধ মিলাই। গতিকে এয়াই প্ৰচিডিঅ'ৰ হয় আপোনাৰ ইয়াৰ জন্ম মৃত্যুৰ ৰোগৰ পৰা নিবাৰণ হোৱাৰ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, কোট জনম তন বৰ্মত हो गए कुछ नहीं हाथ लगा रे, और कुकर सुकर खरबा बोरे कौआ हंस पुगारे। পুণ্যাত্মাসকল, যেনেকৈ আগতে এবাৰ অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে গৈ আছিলে, আৰু তেওঁৰ এই হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ গ'ল। তৃতীয় দিনা তেওঁৰ শৱ পাইছিলে, তেওঁ পৰি আছিলে। তেন্তে পৰমাত্মাই আমাক মনত পেলাই দিয়ে আগতেই, আৰু এই ঘটনা ঘটি আছে আমাৰ হৃদয়ত, আমাৰ অন্তৰখনক ই জোকাৰি দিব লাগে। আৰু ইয়াই স্থিতি আমাৰো। এজন মুখ্যমন্ত্ৰীৰ কিমান আশা আকাংক্ষা থাকিব, ভৱিষ্যতৰ বাবে কি ভাবি ৰাখিছিলে, আৰু এক ছেকেণ্ডতে পৰমাত্মাই কৈছে
कबीर कहाँ गर्भियो काल गह करकेश यो काल गह करकेश हातेरे तुमार चुलित धरिब जेतिया तुमाक यार परा टानी লৈ যোৱা হ'ব और ना जानेगा मारेगा भाई के घर के परदेश कबीर कहाँ गर्भियो यो काल गह करकेश और ना जाने का मारसी के घर के परदेश घरत थकाय बा विदेशत ताते शेष কৰি দিব যেতিয়া তোমাৰ আপোনাৰ শ্বাস শেষ হৈ যাব और फिर बताते हैं कोट जन्म तन ब्रह्म तो आगे कुछ नहीं हाथ लगे रे তেওঁ কি লৈ গল সেই প্ৰধানমন্ত্ৰীয়ে আৰু কি লৈ গল সেই মুখ্যমন্ত্ৰীয়ে কিবা শুভ অশুভ কৰাখিনি তেওঁৰ সৈতে যায় আৰু শুভৰ কথা তেওঁলোকে নাজানে কাৰণ শাস্ত্ৰ প্ৰমাণিত জ্ঞান তেওঁলোকৰ লগত নাই অশুভটো ইয়াত একো নকৰাকৈ হৈ যায় এনেকৈ স্থানীয় এই কালৰ সকলো ব্যৱস্থা এনেকুৱা হয় ভাল কামটো কৰিলেহে হ'ব ইয়াৰ বিধি বিধান থাকে ইয়াৰ বাবে বহুত প্ৰয়াস কৰিব লাগে যেনেকৈ এজন খেতিয়কৰ মাটি আছে আৰু তাত যদি কোনো বীজ নোপোতে খেতি নকৰে চোৱাচিতা নকৰে তেন্তে ঘাঁহ বনটো নিজে নিজেই তাত গজিবই বিনা কোনো কেয়াৰত তাত কেতিয়াবা বৰষুণ পৰিলে আৰু এনেকৈ ভৰি পৰিব গোটেই খেতি আৰু তাতে ভাল ফসল ঘেঁহু তৈয়াৰ কৰিবলৈ ঘেঁহু বীজ প্ৰাপ্ত কৰিবলৈ বহু বেছি কষ্ট কৰিবলগীয়া হয় কৃষকে প্ৰথমে ৩-৪ বাৰটো মাটি চহোৱা হয় খেতি তাৰ পাছত ভাল বীজ সিঁচিব লাগে তাতো টকা লাগে খেতি চহাবলৈ তাতো টকা লাগে আকৌ তাত পিছত সাৰ দিবলগীয়া হয় আকৌ তাত ঔষধ দিয়া হয় ইয়াক পাছত আকৌ চপাওঁতেও কষ্ট হয় কিমান পৰিশ্ৰম কৰিব লগা হয় কিমান টকা লাগে তেতিয়াহে গৈ দুটা দানা পোৱা যায় আৰু সেই ঘাঁহ নিজে নিজে হৈ গ'ল এনেকুৱাই আপোনালোকে ভক্তি নকৰিলে আপোনাৰ ভিতৰতটো পাপ নিজে নিজেই ভৰি যাব এনেকৈ একো নকৰাকৈয়ে হ'ব কাৰণ পৃথিৱী ওপৰ পগ जो धारे करोड़ जीव एक दिन में मारे सत्य ब्राह्मण की है हत्या जो चौका तुम देवो नित्या ब्राह्मण संस हत्या जो होई जल स्नान करत हो सोई আগতে জোৰ বনাই গা ধুইছিলে পুখুৰীত আৰু তীৰ্থটো এই পুখুৰীয়ে থাকে য'ত জীৱ জন্তু বহুত থাকে সৰু সৰু সেই পানীত যদি আপোনাৰ লগত এই সৎ মন্ত্ৰ নাই যি পাপ নাশক হয় আৰু আপুনি আন পূজাও কৰে কিবা ধৰ্ম পুণ্যও কৰে তেন্তে আপোনাৰ পাপ পৃথককৈ লিখা হয় পুণ্য পৃথক গতিকে শাস্ত্ৰবিধি ত্যাগ কৰি যি নিজৰ মতে আচৰণ সাধনা যি কৰি আছা এইবোৰৰ কোনো ইউজ নাই গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23ত কোৱা হৈছে আৰু এই সৎ সাধনা আপোনাৰ লগত যদি নাই তেন্তে আপুনি ডেইলি যি ঘূৰা ফুৰাও কৰে কিবা কাম বশত অহা যোৱা কৰে আপোনাৰ ভৰিৰ তলত যিমান জীৱ জন্তু মৰে ইয়াকো বেড একাউণ্টতেই লিখা হয় ইফালে আকৌ আপুনি যিবোৰ পুণ্য কৰে যেনেকৈ খাদ্য খাই আছে খাদ্য খোৱাৰ সময়ত আপোনাৰ ৰুটিৰ কোনো টুকুৰা তলত পৰি গ'ল আৰু সেয়া পৰুৱাই খাই আছে ইয়াৰ পৰাও আপুনি পুণ্য পাই আছে আৰু আপোনালোকে যেনেকৈ কোনোৱে কেতিয়াবা কুকুৰক ৰুটি দি দিয়ে কোনোৱে চৰাইক দানা দি দিয়ে পক্ষীক অথবা কোনো ধৰ্ম পুণ্য এনে কৰি দিয়ে এতিয়া আমি এফালেতো কওঁ যে ইয়াৰ কোনো ইউজ নাই আৰু সিফালে আমি কওঁ যে যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা এয়া একেবাৰেই সঠিক যেনেকৈ আপুনি কুকুৰ দেখিছে গাড়ীত বহি যায় মানুহ সিহঁতৰ ড্ৰাইভাৰ হয় আৰু সি মালিকৰ সিটত বহে সেই কুকুৰ গতিকে তেওঁ যি পুণ্য কৰিছে সেয়া তেওঁৰ বেলেগকৈ লিখা হৈছে আৰু পাপো লিখা হৈছে পাপৰ আধাৰতেই কুকুৰ হৈছে আৰু যি পুণ্য আছিলে তাৰ পুণ্যৰ আধাৰত তাক এনেকুৱা ঠাইত ফিট কৰি দিলে এই কাল ভগৱানে যে সি এনেকুৱা ধনী ব্যক্তিৰ ঘৰলৈ গুচি গ'ল যে তাৰ কাৰণে পৃথককৈ ৰুম বনাই ৰাখিছে য'ত কুলাৰ লগোৱা আছে আৰু ভেটেনেৰী চাৰ্জনে তাৰ বিশেষকৈ চোৱা চিতা কৰে আৰু ভাল আহাৰ খাবলৈ দিয়া হয় আৰু মানুহ তাৰ ড্ৰাইভাৰ হয় আৰু সি মালিকৰ সিটত বহি আৰু এনেকৈ চাই যায় বাহিৰলৈ সকলো আনন্দ লৈ এতিয়া ইয়াৰ কাৰণ কি আছিল যে সেই
সহজ সৰল আত্মাই পুণ্য কৰিছে, বহুত বেছি কৰিছে। ধৰ্ম কৰিছে, ক'ৰবাত ভোজ খুৱাইছে, ক'ৰবাত চৰাইক দানা দিছে, ক'ৰবাত গোশালা খুলি দিছে, আৰু ইয়াৰ লগতে তেওঁৰ পাপো লগতেই লিখা হৈছে। গতিকে যদি তেওঁ সাধনা কৰিলে হয়, পুণ্য কৰিলে হয়, ভালদৰে কৰিলে হয়, পূৰ্ণ সন্তৰ পৰা নাম লৈ কৰিলে হয়, তেন্তে মনুষ্য জীৱন পালে হয়। পাৰ নোহোৱা হ'লে মনুষ্য জীৱন পালে হয়, আৰু মনুষ্য জীৱনত সেই সুবিধা পালে হয় যি তেওঁ কুকুৰৰ ৰূপত পাইছে। আৰু মনুষ্য জীৱনত কেতিয়াবা নহয় কেতিয়াবা কোনো সন্তকো পালে হয়, কুকুৰৰ ৰূপত সি কি পাব? গতিকে যিমান তেওঁ পুণ্য কৰিছিলে সেয়া কুকুৰৰ যোনিত সকলো ভোগ কৰি ল'বলগীয়া হ'ল, সম্পূৰ্ণ কৰি দিলে, শেষ কৰি দিলে। আৰু তাৰ পাছত হ'ব গাহৰি। তেতিয়া কি সুবিধা পাব সি? গতিকে পৰমাত্মাই কয় কুক্কৰ চুক্কৰ, চুক্কৰ মানে গাহৰি, কুক্কৰ মানে কুকুৰ, খৰ মানে গাধ। এতিয়া পুণ্যাত্মাসকল, এয়া হৃদয়ত আপোনাৰ উৎকণ্ঠা হ'ব লাগে, ইয়াৰ ভয় থাকিব লাগে। যেতিয়া আপোনাৰ আত্মা কোমল হৈ যাব, অৰ্থাৎ ভক্তিৰ বিশেষ প্ৰভাৱ পৰিব, তেতিয়া আপোনাৰ এই এক এক কথাৰ এক এক পইণ্টৰ এনেকুৱা প্ৰভাৱ হ'ব যেনেকৈ মহৰ সৈতে যুদ্ধ। এনেকুৱা ভিতৰত উৎকণ্ঠা বাঢ়িব যেনেকৈ বিজুলী পৰে। হে ভগৱান, যিজন মালিকৰ শৰণলৈ নাহে, চোৱা কি দুৰ্গতি হয়। বহু কৃপা হৈছে। এতিয়া আগলৈ এই ভয় থাকে যে কেতিয়াবা এই দুৱাৰৰ পৰা দূৰ হৈ নাযায়। ভগৱানে কৈছে, কবিৰ দেৱে, পৰমেশ্বৰ দেৱে, के द्वार धनी के पड़ा रहे और धक्के धनी के खावे, 100 काल जगजोड़ी पर द्वार छोड़ दी जावे। যিমানেই এনেকুৱা আপদ বিপদ অহা দেখিলেও এই দুৱাৰৰ পৰা দূৰ নহবা। এতিয়া পৰমাত্মাৰ শৰণলৈ অহাৰ পাছতো আপোনাৰ ওপৰত আপদ বিপদ কোনো অসুবিধা আহি আছে। ইয়াৰ দুটা কাৰণ আছে। হয়তো আপোনাৰ নিয়ম সঠিককৈ চলা নাই, আপোনাৰ কোনো নাম খণ্ড আছে, তেতিয়া কালে সুযোগ পাই যায়। কবিৰ চাহেবে কৈছে, अनंत कोट बाजी जहां और रचे सकल ब्रह्मांड और कह कबीर मैं के करूं यू काल करे जीव खंडे। এই কালে মোৰ মৰমৰ আত্মাসকলক যি মোৰ শৰণলৈ আহি গৈছে, ইয়াক খণ্ড কৰি দিয়ে, নাম ছিঙি দিয়ে। এতিয়া যেনেকৈ আপুনি পাৱাৰৰ কানেকশ্যন পাইছে, বিদ্যুতৰ কানেকশ্যন কাটি গ'লে সকলো কাম বন্ধ হৈ যায়, ষ্টপ হৈ যাব। এনেকৈ এতিয়া পৰমাত্মাই কৈছে যে মই কি কৰিম, এই কালে কানেকশ্যন কাটি দিয়ে, তেতিয়া মোৰ পাৱাৰে তেওঁৰ ওপৰত কাম নকৰে। গতিকে ইয়াৰ বাবে কোৱা হয়। আৰু দ্বিতীয় কাৰণ হ'ল যে তেওঁৰ বহুত ভয়ংকৰ পাপ আছে, ফুলৰ শাস্তি। মৃত্যু আহিবলগীয়া আছিল, ভৰি ভাঙি বাচি গ'ল, কিন্তু বেয়া হ'ল, একোৱেই নহয়। तो इस प्रकार सतगुरु की शरण में आने से आई टले बला और जय मस्तक में सूली होगा काटे में टल जाए। तो प्रसंग चल रहा है कि कोटि जन्म तुन बुरमत होगी और कुछ नहीं हाथ लगे रे, कुकर सुकर खरबा बोरे कौआ हंस पुगारे। कोटि जन्म तू राजा की ना मिटी ना मन की आशा, भिक्षुक होकर दर दर घूम लिया, मिला ना निर्गुण रासा। এই মাৰ্গ যি বিশেষ মাৰ্গ হয়, ইয়াক তুমি নোপোৱাৰ বাবে কেনে কেনে কঠিন সাধনা কৰিছা। তুমি ঘৰ ত্যাগ কৰিছা, জংঘললৈ গুচি গৈছা, বনলৈ, আৰু তাৰ পৰা আহি নগৰৰ পৰা এবাৰ খাদ্য বিচাৰি লৈ গৈছা, শুকান ৰুটি সন্ধিয়াত খাইছা। আৰু বাকীখিনি কি কৰিছিলে সাধুসন্তই? কাপোৰত বান্ধি গছত ওলমাই ৰাখিছিলে যাতে কাউৰীয়েও খাব নোৱাৰে যেতিয়া ধ্যানত থাকিব। গতিকে এইবোৰ এনেকৈ ওলমাই ৰাখিছিলে যাতে কাউৰীয়ে দালিত বহিও নিব নোৱাৰে, আৰু পাছত সেইবোৰ শুকাই গৈছিলে। এতিয়া ৰাতিপুৱা পিছদিনাখন ৰাতিপুৱা ইয়াত পানীত ভিজাই খাইছিলে। সেইদিনাও ৰুটি বিচাৰিবলৈ নগৈছিলে, অৰ্থাৎ তেওঁলোকে ভাবিছিলে যে আমাৰ সময় ৱেষ্ট হ'ব। কোৱা হয় এনেকুৱা কঠিন সাধনা কৰি কি কৰিলা? कोटि जन्म तू राजा की न तप से राज राज मदमानम, जन्म तीसरे शुक्र स्वानम, तपेश्वरी सो राजेश्वरी, राजेश्वरी सो नरकेश्वरी। এই দুৰ্গতি হ'ব। এতিয়া परमात्मा कहते हैं ना, तंदर सुखिया कोई ना देखा, जो देखा सो दुखिया हो। और उदय अस्त की बात कर्म न सबका करा विवेक हो। जंगम दुखिया, जोगी दुखिया, तपस्वी को दुख दूना हो। তপস্বীৰ দুখ দুগুণ কেনেকৈ হ'ব যে প্ৰথমতে তপস্যা কৰি কৰি নিজৰ শৰীৰক কষ্ট দিয়ে, আৰু পাছত তপেৰে ৰজা হৈ যায়, আৰু ৰজা হৈও সপোনতো সুখ নাই। হ'ব পাৰে সন্ধিয়া ঘোট মাৰি বকু উফন্দাই থাকে, কিন্তু একো লাভ নহয়, কেৱল তেওঁ মায়াহে পায়। আৰু সেই মায়া চাই চাই তেওঁ অন্ধ হৈ থাকে, আৰু হাজাৰ হাজাৰ চিন্তা ৰজাৰ মনত চলি থাকে। তপেৰে ৰাজত অভিমান জীৱৰ শত্ৰু। অহা জনমত আকৌ নৰকৰ বাস,
গতিকে এনেকুৱা প্ৰমাণ এটাই প্ৰমাণ যথেষ্ট জীৱক বুজিবলৈ। আৰু এয়া বিধান হয় প্ৰভুৰ। এতিয়া আপোনালোকক দেখুৱাই আছো আও জৈন ধৰ্ম কো জানে এখন পুস্তক, যিয়ে আমাৰ এই বক্তব্যক প্ৰমাণিত কৰিব, যিখিনি আপোনালোকক এইমাত্ৰ পৰমাত্মাৰ বিধান কৈছো। আৰু এয়া আমি লিখা নহয়, জৈনসকলেই লিখা। আৰু তাতেই লিখা আছে যে এনেকুৱা ঘটনা সেই মহাবীৰ জৈন দেৱৰ জীৱৰ সৈতে ঘটিছিলে, আৰু এয়া সত্য। আৰু এইবোৰ পৰমাত্মাই কৈ আছে, আৰু তুমি এই যিবোৰ সাধনা দাসে কৈ আছে, ইয়াক এৰি আপুনি যিকোনো ধৰ্মৰে সাধনা কৰি আছে, তেন্তে আপোনাৰ এই দুৰ্গতি খণ্ডিত নহয়, যি আপোনালোকক দেখুৱাই আছো। চাব, আও জৈন ধৰ্ম কো জানে। ইয়াৰ লিখক হ'ল প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী। এয়া চাওক, এওঁলোকৰ মন্ত্ৰ চাওক। ওম হ্ৰীম নমঃ। এই যি হ্ৰীম হয়, ইয়াক আমি হৰিওম জপৰ মন্ত্ৰ দিওঁ। গতিকে এওঁলোক হালধিৰ গাঁঠিৰ পৰা পঞ্চাৰী বনি আছে। ওম হ্ৰীম নমঃ এই দুই মন্ত্ৰৰ জপ কৰে। ওমকাৰো ইয়াকেই কোৱা হয় অনোম। অনোম সিদ্ধানম। এই অনোম মানে ওম বুলিয়ে ধৰি লওক ইয়াত। এতিয়া চাওক, आओ जैन धर्म को जाने। लेखक হৈছে প্ৰবীণ চন্দ্ৰ জৈন, M.A. শাস্ত্ৰী, জম্বুদ্বীপ, হস্তিনাপুৰ। প্ৰকাশক হৈছে শ্ৰীমতী সুনীতা জৈন, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ, উত্তৰ প্ৰদেশ। এয়া পঞ্চম সংস্কৰণ, 2200 পৃষ্ঠা পুস্তক ছপা কৰা হৈছে ইয়াৰ ওপৰত। ইয়াৰ প্ৰাপ্তিস্থান হ'ল সঞ্জয় কুমাৰ, বিজয় কুমাৰ, জৈন কানপুৰৰ সকল, জম্বুদ্বীপ, হস্তিনাপুৰ, মেৰঠ, জৈন সাহিত্য সদন, চান্দনী চৌক, দিল্লী, ৰাজকুমাৰ জৈন, কমলাবাই আশ্ৰম, মহাবীৰজী, দিগম্বৰ জৈন মন্দিৰ, শান্তি বীৰনগৰ, মহাবীৰজী। বিশেষ সহযোগ এয়া ক'ৰ পৰা ছপা হৈছে? ধীনেন্দ্ৰ জৈন। মুদ্ৰক হ'ল ধীনেন্দ্ৰ জৈন, নিউ ৰিচ অফ অফছেট প্ৰিণ্টাৰ্ছ, মেৰঠ। আৰু ইয়াত অকণমান মিছপ্ৰিণ্ট হৈ আছে। এতিয়া ইয়াৰ লৈ যাওঁ আপোনালোকক 193 পৃষ্ঠালৈ। পুণ্যাত্মাসকল, এয়া কেপচুল হয় যি আপোনালোকক খুওৱা হৈ আছে, আপোনালোকে খাবই লাগিব। এয়া হৈছে 293 পৃষ্ঠাত বিশেষ প্ৰকৰণ এওঁলোকে দিছে। আৰু 3334 নম্বৰ প্ৰশ্ন, শ্ৰী মহাবীৰ ভগৱানৰ আন কি কি নাম আছে? আন 5 নাম আছে, বীৰ, অতিবীৰ, সন্মতি, মহাবীৰ এবং বৰ্ধমান। এতিয়া 294লৈ আহোঁ। আও জৈন ধৰ্ম কো জানে। শ্ৰী মহাবীৰ ভগৱানৰ জীৱন কথন ক'ৰ পৰা আৰম্ভ হৈছে? উত্তৰত দিছে পৰুৱা নামৰ ভিলৰ পৰ্যায়ৰ পৰা, অৰ্থাৎ জীৱনৰ পৰা। পৰুৱা ভিল কোন আছিল আৰু তেওঁ কি কৰিছিলে? উত্তৰ পুষ্কলাৱতী দেশৰ পুণ্ডৰীকিনী নগৰীত তেওঁ ভিলৰ ৰজা আছিলে। তেখেতে সাগৰ সেন মুনিৰাজৰ পৰা মদ মাংস মধুৰ ত্যাগৰ ব্ৰত লৈছিলে, যাক জীৱন পৰ্যন্ত পালন কৰিছিলে। শ্ৰী মহাবীৰ ভগৱানৰ জীৱ পৰুৱা ভিলৰ পৰ্যায়ৰ পৰা কলৈ গ'ল? অৰ্থাৎ তেওঁৰ দেহ এৰি প্ৰথমে চৌধাম স্বৰ্গত 1 সাগৰৰ আয়ুষৰ দেৱতা হ'ল। প্ৰথম স্বৰ্গৰ পিছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কি পৰ্যায়লৈ গ'ল? ভৰত চক্ৰৱৰ্তীৰ ৰাণী অনন্তমতীৰ পৰা মাৰিচী নামৰ জ্যেষ্ঠ পুত্ৰ হ'ল। এতিয়া এই ভৰত যিজন হয়, এওঁ ঋষভদেৱৰ পুত্ৰ, আৰু এই ভৰতৰ পুত্ৰ মাৰিচী। এই মাৰিচীয়ে ঋষভদেৱৰ পৰা শৰণ লৈছিলে, যিজনে প্ৰথমতে তীৰ্থংকৰ হয়। জৈন ধৰ্মৰ প্ৰৱৰ্তক শ্ৰী ঋষভদেৱৰ নাতি আছিলে। নাতি, পুতেকৰ পুতেক, নাতি, আৰু তেওঁৰ চিধা শিষ্যও আছিলে। গতিকে সেই প্ৰথম
তীৰ্থংকাৰৰ পৰা উপদেশ লৈ এই মাৰ্চিৰ সৈতে কি হ'ল, এই মাৰ্চি আগলৈ গৈ মহাবীৰ জৈন হ'ল। মাৰ্চিৰ পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়লৈ গ'ল? ব্ৰহ্মস্বৰ্গত দেৱতা হ'ল, ব্ৰহ্মলোকত দেৱতা হ'ল। ব্ৰহ্মস্বৰ্গৰ পাছত আকৌ মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়লৈ গ'ল? অযোধ্যা নগৰীত কপিল ব্ৰাহ্মণৰ কালী স্ত্ৰীৰ পৰা জটিল নামৰ পুত্ৰ হ'ল। আকৌ জটিল পৰ্যায়ৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়লৈ গ'ল? স্বধাম স্বৰ্গত 1 সাগৰ আয়ুসৰ দেৱতা হ'ল। পাছত কলৈ গ'ল? এই ভৰত ক্ষেত্ৰৰে চুটিকা নামৰ গাঁৱত অগ্নিভূত ব্ৰাহ্মণৰ গৌতম স্ত্ৰী আছিলে, অগ্নিসেন নামৰ পুত্ৰ হ'ল। আকৌ কলৈ গ'ল? স্বৰ্গলৈ গ'ল। আকৌ স্বৰ্গৰ পৰা কলৈ গ'ল? ভাৰত ক্ষেত্ৰৰ মন্দিৰ নামৰ গাঁৱৰ গৌতম ব্ৰাহ্মণৰ কৌশিকী নামৰ পত্নীৰ পৰা অগ্নিমিত্ৰ নামৰ পুত্ৰ হ'ল। পাছত মহেন্দ্ৰ স্বৰ্গলৈ গ'ল। ঠিকে আছে, এতিয়া আকৌ 295লৈ আহি যাওঁ। মন্দিৰ নগৰত মহেন্দ্ৰ স্বৰ্গৰ পৰা কলৈ গ'ল? মহেন্দ্ৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? এয়া 295। মন্দিৰ নগৰত শালকাই ব্ৰাহ্মণৰ পত্নীৰ পৰা ভৰদ্বাজ নামৰ পুত্ৰ হ'ল। ভৰদ্বাজৰ পৰা আকৌ কোন পৰ্যায়লৈ গ'ল? মহেন্দ্ৰ স্বৰ্গত আকৌ দেৱতা হ'ল। মহেন্দ্ৰ স্বৰ্গৰ পৰা মহাবীৰ ভগৱানৰ জীৱ আকৌ কলৈ গ'ল? ইত্যাৰ নগোদত 1 সাগৰৰ আয়ুসৰ নগদীয়া জীৱ হ'ল। আৰু নিগোদৰ পৰা ওলাই শ্ৰী মহাবীৰ ভগৱানৰ জীৱ কলৈ গ'ল? এতিয়া চাব, কলিজা জোকাৰি যাব পুণ্যাত্মাসকল। তেতিয়াহে আমি ভগৱানৰ জ্ঞানৰ ওপৰত দৃঢ় হ'ম। এনেধৰণৰ দুখ আমি বহুবাৰ ভোগ কৰিলোঁ। কি ঠিক 1000 অগ বৃক্ষৰ ভৱ আৰু 80,000 চিপৰ ভৱ জীৱন, আৰু 20,000 নিম বৃক্ষৰ ভৱ, 90,000 বাৰ কেলি বৃক্ষৰ ভৱ কলৰ, আৰু 3,000 বাৰ চন্দন বৃক্ষৰ ভৱ, আৰু 5 কোটি বাৰ কনেৰ বৃক্ষৰ ভৱ, 60,000 বাৰ বেশ্যাৰ ভৱ, আৰু 5 কোটি বাৰ চিকাৰীৰ শৰীৰৰ ভৱ জীৱন। চিকাৰীৰ তাত গোটেই জীৱন শেষ কৰি দিয়ে, চিকাৰী হয়, কালেতো এনেকুৱাই কৰায়। আৰু 20 কোটি বাৰ হাতীৰ শৰীৰৰ ভৱ জীৱন, আৰু 60 কোটি বাৰ গাধৰ ভৱ। কি আচৰিত কথা! 60 কোটি বাৰ গাধটো এবাৰ হ'লেই বহুত। আৰু 30 কোটি বাৰ কুকুৰৰ জীৱন, 30 কোটি, আৰু 60 কোটি বাৰ নপুংসকৰ ভৱ হিজৰা, আৰু 20 কোটি বাৰ স্ত্ৰীৰ ভৱ, আৰু 90 লাখ বাৰ ধুবিৰ ভৱ, 8 কোটি বাৰ ঘোঁৰা, 20 কোটি বাৰ মেকুৰী, আৰু 60 লাখ বাৰ গৰ্ভপাতত মৃত্যু। মাকৰ পেটতেই মৰি গ'ল, অকাল মৃত্যু, অকালতে মৰি গ'ল। আৰু 80 লাখ বাৰ দেৱ পৰ্যায় প্ৰাপ্ত কৰিছে। কেৱল 80 লাখ বাৰ দেৱতা হৈছে। আৰু ইয়াতো আপুনি দেখিছেই যে কি কি হ'ল। 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ। ইয়াৰ আগলৈ পঢ়াৰ কোনো প্ৰয়োজনেই নাই যদি আমাৰ ভাঙৰ নিচা আঁতৰি আছে তেন্তে। আৰু আগলৈ কি হ'ল? আকৌ আৰম্ভ হৈ পৰিছে। উপৰোক্ত শৰীৰ প্ৰাপ্ত কৰাৰ পাছত মহাবীৰ ভগৱান কোন পৰ্যায়লৈ গ'ল? ৰাজগ্ৰহ নগৰীত স্থাৱৰ নামৰ ব্ৰাহ্মণ হৈছিল। এতিয়া বেছি নপঢ়োঁ, ইয়াত চাওক, নাৰায়ণ হ'ল, আকৌ 57 নৰকলৈ গ'ল, পিছত নৰকলৈও গ'ল। আগলৈ চাওক 296 পৃষ্ঠাত সকলো ক্লিয়াৰ হৈ যাব। আকৌ কি হ'ল? আকৌ সিংহগিৰি পৰ্বতত পুনৰ সিংহ হ'ল, সিংহগিৰি পৰ্বতত সিংহ হ'ল, পাছত আকৌ নৰকলৈ গ'ল। এতিয়া আৰু বেছি নপঢ়ি আমি আমাৰ কামৰ বস্তুলৈ আহোঁ। চাওক, সহস্ৰাৰ স্বৰ্গত দেৱতা হৈছিল। সহস্ৰাৰ স্বৰ্গৰ পৰা আকৌ মহাবীৰ ভগৱানৰ জীৱ কোন পৰ্যায়লৈ গ'ল? জম্মু দ্বীপৰ ছত্ৰপুৰ নগৰীৰ নন্দীবৰ্ধন ৰজাৰ বীৰমতী ৰাণীৰ পৰা নন্দ নামৰ পুত্ৰ হ'ল। নন্দৰ জীৱ আগলৈ কোন পৰ্যায়লৈ গ'ল? পুষ্পোত্তৰ বিমানত দেৱতা হ'ল। তদনন্তৰ তাৰ পাছত 24 নং তীৰ্থংকৰ শ্ৰী মহাবীৰ ভগৱান হ'ল। আৰু পাছত শ্ৰী মহাবীৰ ভগৱানৰ জীৱই কিমান পাখণ্ডমত চলাইছিল? 363 পাখণ্ডমত চলাইছিল।
এতিয়া বৰ্তমানৰ জৈনসকলে এই মহাবীৰ জৈনৰ দ্বাৰা চলোৱা এই পাখণ্ড মতৰ আধাৰতেই সাধনা কৰি আছে। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰি চোৱা, এই দাস কাৰোৰে শত্ৰু নহয়, মিত্ৰ হয়, হিতৈষী হয়। যে আমি বুজি পোৱা নাই যিবোৰ সৎগ্ৰন্থ, এই দাসৰ ওপৰত পৰমেশ্বৰ কবীৰদেৱ গুৰুদেৱ মোৰ গুৰুদেৱৰ অসীম কৃপা হৈছে, যাৰ মতিয়াবিন্দৰ অপাৰেশ্যন হৈ গৈছে আৰু আগলৈ অপাৰেশ্যন কৰাৰ এটা টেকনিক দি দিছে মোক। এতিয়া যেনেকৈ মাৰিচি নামৰ যিজন ঋষভদেৱৰ নাতি আছিলে, পুত্ৰৰ পুত্ৰ, তেওঁ ডাইৰেক্ট নাম লৈছিলে প্ৰথম তীৰ্থংকৰ ঋষভদেৱৰ পৰা। আৰু ঋষভদেৱে সেই সময়ত কেৱল ওম নামেৰে ভক্তি ষ্টাৰ্ট কৰিছিলে, কাৰণ কোনো ওম নামৰ বাহিৰে আন মন্ত্ৰ জনাই নাছিলে। আৰু ওম নামৰ লগে লগে হাত যোগো কৰিছিলে। যি লোকবেদ আছে কালৰ দ্বাৰা জাপি দিয়া, এয়া নিজৰ এক পৃথককৈ আবদ্ধ কৰি ৰখাৰ এটা মেথড। কিয়নো ব্ৰহ্মাদেৱ যেতিয়া কমলৰ পুষ্পত বহি আছিলে, তেতিয়া তেওঁ এনেকৈ কৈছিলে যে তপ কৰা, আকাশবাণী হৈছিলে। তাৰ পাছত যেতিয়া ব্ৰহ্মাদেৱে বেদ পাইছিলে, তেতিয়া কেৱল তাত এক ওম নাম আছিলে, যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15। ओम कर्तु समर केलवे समर कर्तुम समर। এতিয়া ওম নামটো এওঁলোকে লৈ ল'লে এয়া ব্ৰহ্মৰ, ওমটো লৈ লৈছে বেদৰ পৰা, আৰু আকাশবাণীক মানি ল'লে ভগৱানৰ বেলেগকৈ জ্ঞান। এয়া আছিল কালৰ আকাশবাণী। ভগৱানে যেতিয়া বেদ জ্ঞান দি দিলে তাৰ পাছত আকাশবাণীৰ কি দৰকাৰ? বেদ দিলে, কাৰণ বেদ পৰমাত্মা কবীৰদেৱে দিছিলে। কাল ব্ৰহ্মৰ অন্তঃকৰণত ফিট কৰি দিলে, পাছত এওঁৰ পৰা উলিয়াই দিলে, বাহিৰলৈ আহি গ'ল, আৰু সেয়া ব্ৰহ্মাই প্ৰাপ্ত কৰিলে। এতিয়া প্ৰথমতে তেওঁ প্ৰাপ্ত কৰাৰ আগতে এয়া আৰু এখন জাপি দিলে ইয়াৰ ওপৰতে। ব্ৰহ্মাই ভাবিলে এয়া আকাশবাণী ভগৱানৰ তপ কৰা। এতিয়া তপেৰে বেটেৰী চাৰ্জ হ'ল, সিদ্ধি হ'ল, তেতিয়া ক'লে সৃষ্টি কৰা নিজৰ কাম সিদ্ধি কৰিবলৈ। গতিকে এনেকৈ ঋষভদেৱে 1000 বৰ্ষলৈকে এনেকুৱা হঠযোগ তপ কৰিলে, ওম নামৰ জপ কৰিলে। যেতিয়া 1000 বৰ্ষলৈকে তপস্যা কৰিলে, তাৰ পাছত তেওঁ নিজে নিজেই গুৰু হৈ ঋষভদেৱে নাম দিয়া আৰম্ভ কৰিলে। প্ৰথমতে দীক্ষা দিলে, অৰ্থাৎ জ্যেষ্ঠ শিষ্য নিজৰ নাতিক বনালে মাৰিচিক। আৰু মাৰিচিৰ জীৱই সেই আধাৰতেই সাধনা কৰি কৰি জীৱনত কি দুখ পাইছিলে? 80 লাখ বাৰ দেৱতাও হৈছিলে, 60 কোটি বাৰ গাধ, 30 কোটি বাৰ কুকুৰ মেকুৰী, নাজানো কিমান দুখ হ'ল। আকৌ জন্মিছিল, আকৌ স্বৰ্গ, আকৌ মনুষ্য। এয়াতো সেই জীৱৰ অৱস্থা যিয়ে বেদ অনুসৰি সাধনা কৰি আছিল, আৰু সেই পৰম শক্তি অৰ্থাৎ এওঁলোকৰ প্ৰৱৰ্তকৰ পৰা উপদেশ লৈছিল। আৰু পাছলৈ মহাবীৰ জৈন, সেই জীৱই আগলৈ গৈ মহাবীৰ জৈন হৈছিল। আৰু মহাবীৰ জৈনৰ কোনো গুৰু নাই, তেওঁ নিজ ইচ্ছামতে হঠযোগ কৰিছিলে। এনেকৈ আৰু উপদেশ দিয়া আৰম্ভ কৰিছিল, আৰু 363 পাখণ্ড মত চলাইছিল। এই পাখণ্ড মতৰ আধাৰত যিয়ে সাধনা কৰিব, তেওঁলোকৰতো আৰু দুৰ্গতি হ'ব, তেওঁলোকতো কেতিয়াও স্বৰ্গলৈ যাব নোৱাৰিব। महात्मा क्या बताते हैं, कोट जन्म तुरंत जाकी न मिट्टी न मन की आशा, भिक्षुकों का दर दर घूमा मिला नी निर्गुंडासा। इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुण धर्मराया, विश्वनाथ के लोक को जाकर तो फिर भी उल्टा आया। असंग जन्म तना मरत्या हो गए, जीवित क्यों ना मरे रे। और 12 महल मध्य महल मठ बोरे। हे 12 নম্বৰ দ্বাৰত হে পৰমাত্মাৰ স্থান আছে, মঠ আছে, সতলোক আছে। बहुर ना दे धरे रे। दोजक भीष्ट सभी ते देखे राजपाट के रसिया। এতিয়া ইয়াত জীৱিত মৰাৰ তাৎপৰ্য এইটো যে যেনেকৈ আপুনি এটা মৰাশ হৈ পৰি আছে, এওঁক কোনোবাই গালি পাৰিলে, খণ্ড বুলি ক'লে, লাগিলে এওঁৰ ওচৰত এটা বটল থাকক সুৰাৰ, লাগিলে দিয়া সলায়ো থাকক, বিৰিও ৰাখিলে, তেওঁ চুব নোৱাৰে। এটা এইটো যে আমি বিকাৰসকলৰ পৰা ওলোটা আঁতৰি যাব লাগে। কোনোজনে ভাল বেয়া মন্তব্য কৰিলে, আমাক অপমান কৰিলে, তেনেহ'লে আমি সেই মৃত তুল্য হৈ আমি আমাৰ ক্ৰিয়া সম্পন্ন কৰিব লাগে। দ্বিতীয়টো এইটো যে জীৱিত মৃত্যু এইটো যে ধৰি লওক আপুনি সৎসংগৰ বাটেদি চলিলে, আপোনাক কোনো এনেধৰণৰ বস্তু যিটোৱে আপোনাক আমনি কৰি আছে, যে এইটোৱে বাধা দিব পাৰে, ক্ষতি হৈ যাব পাৰে, তেন্তে এই মন পাপি আপুনি এই শিক্ষা এই মালিকৰ আধাৰ বনাওক যে ধৰি লওক আজি আপোনাৰ মৃত্যু হৈ গ'ল পাৰ্মানেণ্টলি,
এতিয়া সদায় ক'বলৈ আৰম্ভ কৰিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মানুহ সদায় মৰি আছে। তেওঁলোকৰো কামনা আছিলে, এওঁলোকেও ভগৱানৰ নাম ল'ব পৰা নাছিল। আৰু সেইসকল যিসকলে দৌৰাদৌৰি কৰি নিজৰ জীৱন নষ্ট কৰি আছিলে মায়াত, তেন্তে এনেকৈ যেনেকৈ আপোনালোকে ইয়াত চলিব, যদি লাগে তেনেহ'লে এইটো ভাবি লওক যে ভাই, ধৰি লওক যে মোৰ মৃত্যু হৈ গ'ল, পাৰ্মানেণ্টলি নহয় কিন্তু যিটো হ'বলগীয়া সেইটো হ'বই, আৰু 2-3 দিন আমি জীৱিতভাৱে মৃত্যু হৈ ঘূৰি আহিছোঁ। ভাবি লোৱা, মানি লওক মই মৰি গৈছোঁ, মৃত্যু হৈ গ'ল, তেতিয়া কোনে কৰিব সেই কামটো? আৰু 2-3 দিন পিছত যদি মই যাওঁ তেন্তে ইয়াক চম্ভালি ল'ম। আৰু যদি পাৰ্মানেণ্ট মৃত্যু হয় তেন্তে কি কৰিব? এতিয়া পাৰ্মানেণ্ট মৃত্যু হয় যদি তেতিয়া কি কৰিব? তেওঁ ক'ত যাব যাৰ কাৰণে আমি ভগৱানৰ পৰা আঁতৰি আহিছোঁ? তেনেহ'লে এই কথাবোৰক আধাৰ বনাই কিছুদিন পিছত আপুনি ইয়ালৈ আহিবলৈ ধৰিব। আৰু যেতিয়া আপোনাৰ ভিতৰত ইমান দৃঢ়তা চাই ল'ম, আমিতো এইটোও কওঁ যে কপালত যি লিখা আছে সেইটো মুচিব নোৱাৰে, সেয়াই পাব। এইটো আমাৰ এটা কমন জ্ঞান। এতিয়া ধৰি লওক আপোনাৰ কপালত ক্ষতি হ'বলৈ আছে। এটা কথা কওঁ, এবাৰ জিন্দত গোটেই পৰিয়াল ছাদত শুই আছিল। গৰমৰ দিন আছিলে, ছাদত শুই আছিলে আৰু তলৰ পৰা চোৰে চুৰ কৰি লৈ গুচি গ'ল। গোটেই তেওঁলোকৰ ফ্ৰিজ, কুলাৰ, আলমাৰি, যিমান ধন আছিলে, গোটেই বিচনা, কাপোৰ, বাচন গোটেইবোৰ ভৰাই লৈ গ'ল ট্ৰাকত। ৰাতিপুৱা যেতিয়া উঠিলে একো নাপালে, এপাত চামুচো, গেছৰ চৌকাও নাছিলে। এতিয়া আকৌ গোটেই পৰিয়াল তাতেই আছিলে আৰু বিনাশ হৈ গ'ল। 10 লাখৰ বস্তু বাহিনী লৈ গ'ল। ক'বলৈ এইটোৱে বিচাৰিছে যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিম আৰু 2 এদিন এৰি ইয়ালৈ আহিম। ইয়াক জীৱন মৃতক বুলি কয়। असंग जन्म तन मरत्या हो गए, जीवित क्यों ना मरे रे। और 12 मद महल मठ बोरे, बहुर ना दे धरे रे। दोजक भीष्ट सभी ते देखे। যেনে এতিয়া আপুনি মহাবীৰ জৈনদেৱৰ জীৱনী দেখিলে, স্বৰ্গতো গৈছে দোজখ মানে নৰক আৰু ভীষ্ট মানে স্বৰ্গ। दोजक भीष्ट सभी ते देखे, राजपाट के रसिया। और 3 लोक से भी तरपति नाही, ये मन भोगी खसिया। আপোনাৰ ওচৰত এখন মটৰ চাইকেল আছে আৰু আপোনাৰ মনত এটা ইচ্ছা আছে যে মোৰ এখন কাৰ হৈ যাওক, এখন কাৰ হৈ যাওক, আৰু তেতিয়া সেই কাৰো আপোনাৰ হৈ গ'ল। আৰু কিছুদিন পিছত টকা হ'লে এনেকুৱা লাগিব, এই কাৰখনটো সৰু হয়, এইবাৰ ডাঙৰ লওঁ 7-8 লাখৰ। আৰু যিটো কৰিবলগীয়া কাম আছে সেইটো নকৰে, ইমান এটা মৃত্যু হৈ যায়। সেই কাৰখনতে মৰি যাব পাৰে কোনোদিন এটা এক্সিডেণ্টত। আৰু আকৌ এই দুৰ্ঘটনাৰ পৰা ভগৱানেই ৰক্ষা কৰে যেতিয়া আমি তেওঁৰ শৰণলৈ আহি যাওঁ। तो क्या बताते हैं, दोजक भीष्ट सभी ते देखे, राजपाट के रसिया। और 3 लोक से तरपत नाही, यो मन भोगी खसिया। তেওঁক যিমানেই ধন দিয়া নহওক কিয় তেওঁ কেতিয়াও সন্তুষ্ট নহয়। এতিয়া এজন এচি ৰিটায়াৰ্ড হ'ল, ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ, বহুত আগৰ কথা, আৰু তেওঁৰ যথেষ্ট ভাল দৰমহা আৰু পোষ্টটো ভাল আছিলে, আৰু আকৌ আৰ্কিটেক্টৰ দোকান খুলি ল'লে আহি। সেই মায়াৰ লোভ কেতিয়াও শেষ নহয় জীৱৰ। এতিয়া 58-60 বছৰলৈকে তেওঁৰ নভৰিল আৰু আকৌ তেওঁ মাটি বাৰী ল'ব, আকৌ এনেকেই মৃত্যু হৈ যায়। এনেকৈ এই জীৱ ভগৱানৰ পৰা আঁতৰি গৈ দুখী হৈ থাকে। तो कहते हैं सतगुरु मिले तो इच्छा मिटे, और पद मिल पदे समाना। चल हंसा उस लोक पठाऊं, जो आदि अमर स्थाना। ओए होए। পৰমাত্মাই কয়, হে মৰমৰ আত্মা, হে হংস আত্মা, হে বিকাৰ ৰহিত মৰমৰ আত্মা, যিসকল ভগত তেওঁলোকক হংস বুলি কোৱা হয়। হংস এওঁলোকক কোৱা হয়, যেনেকৈ হংস চৰাই আছে, এইবোৰ কোনোবা পুখুৰীত থাকে, তেন্তে এওঁলোকে কীট পতংগ নাখায়, জীৱ নাখায়, মাছ নাখায়। আৰু বগলী তেনেকুৱাই হয়, বড়িটো তেনেকুৱাই হয়। আৰু বগলী যিটো হয় মাছ মাংস খায়, তেন্তে হংসৰূপী যিবোৰ জীৱ আছে, আৰু হংসৰ আৰু এটা বিশেষত্ব থাকে, যদি ইয়াৰ আগত 1 গিলাচ গাখীৰত 1 গিলাচ পানী ৰাখি থয়, জল, তেন্তে সি যেতিয়া পান কৰিব, পানীখিনি এৰি গাখীৰখিনিহে পান কৰিব। এটা এনেকুৱা গুণ দিছে মালিকে, সেই 1 গিলাচ পানী এৰি দিব আৰু গাখীৰখিনিহে গ্ৰহণ কৰি ল'ব। গাখীৰক পানীৰ পৰা পৃথক কৰাৰ
বিকল্প আৰু কতো নাই, কেৱল ইয়াৰ ভিতৰতে এই গুণ আছে। গাখীৰ আৰু পানীক বেলেগ বেলেগ কৰা, অৰ্থাৎ ভাল আৰু বেয়াৰ নিৰ্ণয় কৰি যিজন ভগত, যিজন ব্যক্তি নিজৰ ক্ৰিয়া সাধনা কৰে তেওঁ শংখৰ দৰে হয়। ই বেয়াটোক এৰি দিছে, ভাল কৰ্মৰূপী গাখীৰক গ্ৰহণ কৰি আছে, সৎ ভক্তি কৰি আছে। কোৱা হয়, चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना। সকলোৰে আগত সদা সনাতন অমৰ লোক, সনাতন পৰম ধাম। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক, শাশ্বতম স্থানম, শাশ্বত মানে অমৰ, সদায় অমৰ থকাজন, সেই লোক, সেই স্থান প্ৰাপ্ত হ'ব আৰু পৰম শান্তিক প্ৰাপ্ত হ'ব। তেন্তে ইয়াক পৰমাত্মাই কয়, গৰীবদাস চাহেবদেৱে পৰমেশ্বৰৰ সৈতে সাক্ষাৎ কৰাৰ পিছত তেওঁৰ দ্বাৰা প্ৰাপ্ত জ্ঞানেৰে কৈছে যে, चल हंसा उस लोक पठाऊं जो आद अमर स्थाना। सतगुर मिले तो इच्छा मिटे, पद मिल पदे समाना। चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना। সেই আদি অমৰ স্থানত কি সুখ আছে। चार मुक्ति जहाँ चंपी करती, माया होरी दासी। दास गरीब अभय पद पर से, वो मिले राम अविनाशी। এতিয়া চাওক, ইয়াত কৈ আছে যে সৎ লোকত এই জীৱ এজ ইট ইজ থাকিব। ইয়াৰ শৰীৰ শুক্ৰম অকায়ম অসনাবিৰম হ'ব। এওঁৰ তাতে শৰীৰ যি গঠন হ'ব, মাতা পিতাৰ সংযোগত শুক্ৰৰে গঠিত নহয়, আৰু এনেকৈ আমাৰ দৰে কায়া নহ'ব, নাৰী আদিৰ তন্ত্ৰ যন্ত্ৰেৰে সেয়া নহ'ব। এটা তত্ত্ব তেজ পুঞ্জেৰে গঠন হ'ব। আৰু তাতে তেওঁৰ শৰীৰৰ ইমান উজ্জ্বলতা হ'ব, জীৱৰ মনুষ্যৰ দৰে হ'ব। 16টা সূৰ্যৰ প্ৰকাশৰ সমান ইয়াৰ উজ্জ্বলতা হ'ব, ইমান পোহৰ হ'ব। আৰু পৰমাত্মাৰ শৰীৰত কিমান উজ্জ্বলতা আছে, তেওঁৰো শৰীৰ আছে। তেওঁ শুক্ৰম আকায়াম আসনাবিৰম হয়। সেই পৰমাত্মা স্বয়ংভূ হয়, পৰিভূ হয়, সকলোতকৈ আগত প্ৰকট হোৱা। তেওঁ স্বয়ংভূ হয়, স্বয়ং, যাৰ স্বয়ং গঠন হৈছে, নিজে নিজেই গঠিত হয়, তেওঁৰ কোনো মাতৃপিতৃ নাই, কিন্তু হয় সাকাৰ। তেন্তে কয় যে সেই তেওঁৰ শৰীৰ কেনেকুৱা হয়, এডাল নোমৰ গুৰিৰ শোভা, কোটি সূৰ্য কোটি চন্দ্ৰ পোহৰো ইয়াৰ সন্মুখত একোৱেই নহয়। ইমান উজ্জ্বল হয়, ইমান প্ৰখৰ হয়, হে পৰম পিতাৰ, পৰম অক্ষৰ ব্ৰহ্মৰ শৰীৰৰ যিজন অবিনাশী। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 এই তিনিজন প্ৰভুৰ কথা কোৱা হৈছে। এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষো নাশবান, অক্ষৰ পুৰুষো নাশবান। এওঁলোকৰ অন্তৰ্গত, এওঁলোকৰ দেশত, লোকত যিমান প্ৰাণী আছে এওঁলোকো নাশবান, কিন্তু জীৱাত্মা কাৰোৰেই নমৰে। আৰু উত্তম পুৰুষ তুমি বেলেগ, পৰমাত্মা ইতি উদাহৰতে। সেই পুৰুষোত্তমটো কোনোবা বেলেগেই হয়। এই দুয়োজনৰ পৰা ভিন্ন হয়। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ব্ৰহ্ম আৰু পৰব্ৰহ্মৰ পৰা, যিজনে তিনিটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, বাস্তৱত তেওঁ অবিনাশী হয়। আৰু তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। তেওঁক পোৱাৰ ধৰণ ওম তৎসৎ এই তিনি মন্ত্ৰৰ জপ হয়। ওম চিধা ব্ৰহ্মৰ তৎ আৰু সৎ এয়া সাংকেতিক হয়। তেন্তে ইয়াত পৰমাত্মাই কৈ আছে যে, चार मुक्ति जहाँ चंपी करती, माया होरी दासी। और दास गरीब अभय पद पर से, वो मिले राम अविनाशी। তেন্তে আমি সৎলোকত পৰমাত্মা সাকাৰ হয়, আৰু তেওঁক আমি গৈ লগ কৰিব লাগে। তাত ইমান সুখ আছে যে ইয়াত যি মুক্তি, চতুৰ্থ মুক্তি, 4টা মুক্তি আছে, এয়া তাতে সদায় তোমাৰ শৰণত থাকিব, সদায় সুখী থাকিবা, সদায় অমৰ হৈ থাকিবা। আৰু ইয়াৰ মুক্তিবোৰতো স্বৰ্গলোক মহাস্বৰ্গত গৈ সমাপ্ত হৈ যায়, আৰু আকৌ জীৱৰ ৰূপত প্ৰাণী ইয়াত আহি ঘূৰি ফুৰে। कहते चार मुक्ति जहाँ चंपी करती, माया होरी दासी। और दास गरीब अभय पद पर से। তাত কোনো ভয় নাই, কোনো ধৰণৰ জৰা মৰণৰ ভয় নাই।
और मिले राम अविनाशी। সেই অবিনাশী ভগৱানৰ মিলন হ'ব, তাতে সাক্ষাৎ দৰ্শন হ'ব পৰমাত্মাৰ। আৰু এয়া যি আজিৰ প্ৰসংগ আছিল যে অকৰ্মণ্য মানুহবোৰ যিসকলৰ না কোনো আধ্যাত্মিক জ্ঞান আছে না নিজৰ কোনো অনুভৱ আছে, তেওঁলোকে পৰমাত্মাক নিৰাকাৰ বুলি কৈ ভ্ৰমিত কৰি ৰাখিছে। তেওঁ সাকাৰ হয়, মনুষ্য সদৃশ হয়, নৰ আকাৰ হয়, তেওঁৰ শৰীৰ তেজময় হয়। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰকৈ প্ৰমাণিত কৰা হৈছে। अग्ने तनुरसी विष्णुवे तवा सोमस्य तनुरसी। অগ্নে মানে সেই পৰমেশ্বৰৰ, তনু মানে শৰীৰ, আচি মানে সেই পৰমেশ্বৰৰ শৰীৰ হয়, অৰ্থাৎ পৰমাত্মা তেজময় শৰীৰযুক্ত। और उस विष्णुवे तवा सोमस्य तनुरसी, সেই পৰমেশ্বৰৰ সকলোৰে লালন পালনৰ বাবে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 कि ये लोग तरम अविश्य विवर्ती अवैश्वर है। যিজন তিনিটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী পৰমাত্মা হয়। তেওঁৰ বিষয়ে বেদে কৈ আছে, যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1, অগ্নি তনুৰাচি, পৰমাত্মা তেজময় শৰীৰযুক্ত হয় আৰু তেতিয়া নিজৰ ৰূপক সৰল কৰি ইয়ালৈ আহে সকলোৰে ধাৰণ পোষণ কৰিবলৈ। বিষ্ণৱে মানে ধাৰণ পোষণ কৰাৰ বাবে, পালন পোষণ কৰাৰ বাবে। কোৱা মানে সেই সমস্য মানে সেই অমৰ পুৰুষৰ, সৎপুৰুষৰ, পৰম অক্ষৰ পুৰুষৰ, তনু মানে শৰীৰ, আচি মানে আছে, অতিথি ৰূপত ইয়ালৈ আহে, অতিথি ৰূপত। আৰু তেওঁ আকৌ নিজৰ যথাৰ্থ জ্ঞানেৰে পৰিপূৰ্ণ কৰে। তেওঁ পূজাৰ যোগ্য পৰমাত্মা হয় আৰু তেওঁৰ পূজাৰে মুক্তি হ'ব। আমাৰ ইয়াৰ পৰা যোৱা সৎলোকত তেন্তে ইয়ালৈ আমি যেতিয়া যাম, যদি এয়া কোনোজনে ক'লে হয় যে তাতে পৰমাত্মা নাই, তেন্তে তালৈ যামনো কিয়, তাতে কৰিমনো কি, তাতে নিৰাকাৰৰ লগত কি কৰিম, তেওঁতো ইয়াতো আছে, সকলোতে থকা বুলি কৈছে। তেন্তে তাতে মালিক সাকাৰ ৰূপত আছে। তেওঁৰ দৰ্শনত ইমান আনন্দ হয় যে আৰু তাত কোনো দুখেই নাই, না বৃদ্ধাৱস্থা না মৃত্যু। वह सदा सुखी रहोगे। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, গোটেই সৃষ্টি ৰচনাকৰ্তা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাত আপোনালোকে এই যথাৰ্থ জ্ঞান শুনিবলৈ পাইছে। সেই পুণ্যাত্মাসকলৰ ভাগ্য ধন্য যিসকলে এই আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত সাহেব ছাৰ। ছাৰ কি নাম আপোনাৰ? হৰিশংকৰ দিৱাংগন। হৰিশ, আপুনি ক'ৰ পৰা আহিছে? গাঁও কাটগি, তহচিল কাছদোল, জিলা বালৌদা বাজাৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 23/9/14। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? দেৱী দুৰ্গা, শংকৰ, গায়ত্ৰী, গণেশ, সকলো দেৱী দেৱতা হিন্দু ধৰ্মত যিসকলক মনা হয় তেওঁলোককে মানিছিলোঁ আমি। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? মোৰ পত্নীৰ বহুত সমস্যা হৈছিলে, ব্ৰেইন টিউমাৰ আছিল আৰু ভূত প্ৰেতৰো ছায়া আছিল। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? ছাৰ, আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ। মোৰ পত্নীৰ স্বাস্থ্য বেয়া আছিল বহুত। তেতিয়া ডক্তৰে ক'লে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে, গতিকে তেওঁৰ চিকিৎসা কৰোৱাটো বহুত প্ৰয়োজনীয়। তাইৰ হাতত 1.5 মাহৰহে সময় আছে। তাৰপিছত কিমান পইচা লাগিব ছাৰ মই সুধিলোঁ। তেতিয়া ক'লে 10 লাখ প্ৰথমতে জমা কৰোৱা, তেতিয়াহে চিকিৎসা আৰম্ভ হ'ব। তেতিয়া মই ক'লোঁ যে ছাৰ 10 লাখ টকাটো মোৰ ওচৰত নাই, মই ক'ৰ পৰা আনিম? যদি আনিব লাগে মই ঘৰ বন্ধকত থৈহে আনিব লাগিব। তেতিয়া তেওঁ ঠিক হ'বনে নহয় মই সেইটো সুধিলোঁ ডক্টৰ চাহেবক। তেতিয়া ক'লে কোনো গেৰেণ্টি নাই। ক'লে যে তেওঁ পাগলো হ'ব পাৰে, বাচিব পাৰে অথবা নাবাচিব পাৰে, এনেকৈ ক'লে। তেতিয়া আন এখন হস্পিটেললৈ গ'লোঁ। পিছত সেইখন হস্পিটেলতো ক'লে যে 15 লাখ লাগিব। চিকিৎসা কৰোৱা যদি কৰোৱা, তেওঁৰ কিন্তু সময় একেবাৰে ওচৰ চাপি আহিছে, লাষ্ট ষ্টেজত আছে। গতিকে আমাৰ ওচৰত ইমান পইচা নাছিল। আমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলোঁ ছাৰ, আৰু সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ আছে আৰু তেওঁলোকে 10 লাখ টকা খুজি আছে। মোৰ ওচৰততো পইচা নাই ছাৰ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে, হস্পিটেললৈ যোৱা, মই তোমাৰ লগত থাকিম পুত্ৰ, আৰু চিকিৎসা মই কৰাম। এনেকৈ
সন্ত ৰামপালদেৱ মহাৰাজে ক'লে। তাৰপিছত আমি গ'লোঁ নাগপুৰলৈ। নাগপুৰত গৈ গম পালোঁ যে যি কাম বম্বেত থাকে সেয়া নাগপুৰত হয়। তেতিয়া আমি তাত হস্পিটেলত এডমিট কৰালোঁ। আগতেতো ইয়াত 10 লাখ টকা খুজি আছিলে ছাৰ। ডক্টৰে যেতিয়া তালৈ গ'লোঁ তেওঁলোকে ক'লে যে যদি আপোনাৰ ওচৰত পইচা নাই এতিয়া ফ্ৰীতে কৰাই দিওঁ, শেষত আপুনি আমাক দি দিব। চিকিৎসা হোৱাৰ পিছত ইয়াত গেৰেণ্টি আছে ভাল হৈ যাব, এনেকৈ ক'লে। তেতিয়া ভৰ্তি কৰাই দিলোঁ ছাৰ। ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা আৰম্ভ হ'ল। তাইক থিয়েটাৰ ৰুমত লৈ যোৱা হ'ল অপাৰেশ্যনৰ বাবে। মোৰ পত্নীক তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ আহিল থিয়েটাৰ ৰুমলৈ আৰু ক'লে যে পুত্ৰ তুমি ভয় কিয় খাই আছা, অলপ লেতেৰাহে আছে সেয়া উলিয়াই পেলাই দিম, এনেকৈ ক'লে। 3rd ষ্টেজৰ ব্ৰেইন টিউমাৰ আছিল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজ আহি তেওঁ সকলো তাইৰ চিকিৎসা কৰালে, টিউমাৰৰ অপাৰেশ্যন কৰালে। ডক্টৰসকলে ছাৰ প্ৰথমে মগজুটো উলিয়াই দিয়ে। মগজুটো উলিওৱাৰ পিছত 15 দিন থৈ দিয়ে ফ্ৰিজত। যেতিয়া সেই ঘাও শুকাই যায় তাৰপিছত সেয়া আকৌ অপাৰেশ্যন কৰি তাত মগজুটো ভৰাই দিয়ে। কিন্তু মোৰ পত্নীক মালিকে সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ একেলগে ছেট কৰি দিছিলে। তেতিয়া ডক্টৰে ক'লে যে মই এনেকুৱা ৰোগী কেতিয়াও দেখা নাই, যে এনেকুৱা কেনেকৈ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে ডক্টৰ আপুনি নিজৰ চিকিৎসা কৰক, বচোৱাজন কোনোবা বেলেগ হয়, মই তেনেকৈ ক'লোঁ। আজি মোৰ পত্নী একেবাৰেই সুস্থ সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। এয়া মোৰ পত্নীৰ ৰিপৰ্ট, এক্সৰে হয়। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে, এয়া আপোনালোকে দাগ চাব পাৰে, ইয়াৰ ৰিপৰ্ট হয় এখন। মোৰ পত্নীৰ শান্তি দেৱাংগন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সকলোবোৰ ঠিক হৈ গৈছিল। ইয়াৰ পিছত মোৰ আগতে আৰ্থিক স্থিতি মোৰ বহুত দুৰ্বল আছিল ছাৰ। KT হস্পিটেল যোৱাৰ পিছত 7-8 লাখ খৰচ হৈ গৈছিলে মোৰ। সেয়া সন্ত ৰামপালদেৱৰ দয়াত 8 লাখ ধাৰ মই কেনেকৈ মাৰিলোঁ মই নাজানো ছাৰ। মোৰ ওচৰতো চাইকেলো নাছিলে ছাৰ। ইয়াৰ পিছত মই চাইকেল ল'লোঁ। চাইকেল লোৱাৰ পিছত মই এখন মটৰ চাইকেলো লৈছিলোঁ আৰু মোৰ শৰীৰত 450 চুগাৰ আছিলে। গতিকে সন্ত ৰামপালদেৱৰ পৰা মই আশীৰ্বাদ লওঁতে তেওঁক ক'লোঁ যে গুৰুদেৱ মোৰ শৰীৰত চুগাৰ আছে, আপুনি চাই ল'ব গুৰুদেৱ। যেতিয়া আশীৰ্বাদ দি 4 খোজ আগুৱাই গৈছিলে, আকৌ সন্ত ৰামপালদেৱ মহাৰাজ উভতি আহি কি হ'ল বুলি সুধিলে। ক'লোঁ মোৰ শৰীৰত চুগাৰ আছে গুৰুদেৱ, আপুনি দয়া কৰিব। তেতিয়া মালিকে ক'লে যে ঠিক আছে পুত্ৰ, দয়া কৰিব মালিকে, এনেকৈ কৈ গুচি গ'ল। মোৰ চুগাৰ এতিয়া একেবাৰে নৰ্মেল। কেইবাবাৰো চেক কৰিছোঁ ডক্টৰৰ ওচৰত। 7 বছৰ হৈ গ'ল। এতিয়া মই সকলোবোৰ বস্তু খাওঁ, চেনীৰ মিঠাই ইত্যাদি, আলু সকলো খাওঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেওঁলোকো এই বেমাৰত ভুগি আছে। মানুহৰ ওচৰত পইচা নাই কিন্তু বেমাৰ বহুত আছে, কোনো ৰাস্তা নাপায়। আপুনি এটা ডাঙৰ উদাহৰণ। গতিকে আপুনি কি ক'ব? মই সমগ্ৰ জগতৰ ভাইসকলক প্ৰাৰ্থনা জনাওঁ, যদি দুখী তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু সুখী হওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেল চলি আছে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ থাকে। সেই নম্বৰত কণ্টেক্ট কৰিলে মোবাইল নম্বৰত ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জনাই দিয়ে। এনেকৈ তাত নাম ল'ব পাৰে। ধন্যবাদ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।